হৰে কৃষ্ণ এভৰিৱান এণ্ড ৱেলকাম বেক টু কনিষ্কা এফ চি। আৰু আমাৰ যিটো ৰিলছৰ অপশ্যন আছে তাতে আজি আমি এই ৰিলছটো দিব গৈছোঁ। আজি নিফটিৰ এক্সপাইৰী হয়। আমাৰ মাজত ট্ৰেডাৰ আছে চেনিৰাম ছাৰ আমাৰ, আৰু লগতে আমাৰ শিৱা ভূমিজ আছে, এইফালে সমীৰ নাহকো আছে আমাৰ ইনষ্টাগ্ৰামত। আৰু যি বিজনেছত কৈ আছে যে এক্সপাইৰী ক'ত হ'ব আজি, মানে ইণ্ডেক্সবিলাক নিফটি বেংক নিফটি ক'ত হ'ব সেইটো কৈ আছে। এইবিলাক নিউজ আমি চাই আছোঁ। আৰু কেণ্ডেল হিচাপে চাবলৈ গ'লে আমাৰ এক্সপাইৰীটো আমাৰ পজিটিভত হ'ব বুলি দেখা গৈছে কেণ্ডেল হিচাপত, যিটো কেণ্ডেল মই চাই আছোঁ। আৰু আজি হাই দিছিলে 22,915 পইণ্ট দিছিলে হাই নিফটিয়ে, আৰু এতিয়া চলি আছে তাতকৈ অলপ কমে আছে, 22,895 চলি আছে এতিয়া। আৰু আমাৰ যি বিজনেছতে কৈছে যে ক্লজিং দিব, মানে ক্লজিং পজিটিভ দিব বুলি কৈ আছে। যিমান ৰিচাৰ্চ এনালিচিছবিলাক আছে মানে ক্লজিং দিব বুলি কৈছে। চ' আমিও আশা কৰিছোঁ 330ৰ ভিতৰতে, এতিয়াও টাইম আছে, 330ৰ ভিতৰতে যদি ক্লজিংটো পজিটিভ দিয়ে তেতিয়াহ'লে মানে কি যিবিলাক ইনভেষ্টৰ আছে তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব। কাৰণ তেওঁলোকে মানে কি বুলি কয়, বহুত হোল্ডিং কৰি থৈছে, মানে সেই হোল্ডিংবিলাক বহুতৰ ডাউন হৈ আছে। আৰু মাৰ্কেট ছেপ্টেম্বৰৰ পৰা কাৰেকশ্যন হৈ আছে। কাৰেকশ্যন হোৱাৰ কাৰণে আজিলৈকে মানে চবৰে মানে নিগেটিভ চলি আছে। তো এতিয়া কেণ্ডেলটো এইটো চাব পাৰে, আৰু এইটোৰ ওপৰতে মানে আজি মই কৰিছোঁ যে পজিটিভ মানে কি বন্ধ হ'ব বুলি। ঠিক আছে, ইয়াতে সমাপ্ত কৰিছোঁ।